79 সংখ্যক স্বাধীনতা দিৱস আজি আমি গাম্ভীৰ্যপূৰ্ণভাৱে আৰু মৰ্যাদাপূৰ্ণভাৱে ৰাজ্যিক বিজেপি কাৰ্যালয়ত আমি উদযাপন কৰিছো। অগণন দলৰ নেতৃত্ব আৰু কাৰ্যকৰ্তা শ্ৰদ্ধা ৰাইজ উপস্থিতিত এই অনুষ্ঠান আমি আজি আমাৰ কিছু সাংস্কৃতিক দেশপ্ৰেমমূলক ভক্তি বন্দনা গীতেৰে আমি আয়োজন কৰিলোঁ। আমি সকলো ভাৰতীয়ই সংকল্প লৈছোঁ আমি যে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত আমি সকলোৱে ইয়াত অপেক্ষিত যোগদান আমাৰ ফালৰ পৰা আমি কৰি যাম আৰু আমাৰ দেশৰ যি বিৰোধী শক্তি আছে, যি অপশক্তি আছে, দেশৰ অহিত চিন্তা কৰা সেই শক্তিসমূহক নিৰ্মূল কৰাৰ বাবে সেই শক্তিসমূহৰ বিৰুদ্ধে এক ভাৰতীয় হিচাপে আমি সকলোকে লগত লৈ সকলোৰে সংকল্পক আমি ভাৰতবৰ্ষৰ উত্থান আৰু ভাৰতবৰ্ষৰ প্ৰাপ্তিৰ কাৰণে আমি সেই শক্তিক আমি উৎসাহিত কৰিম। অসমবাসী তথা গুৱাহাটীবাসীৰ বাবে এক সুখবৰ। গুৱাহাটীৰ গণেশপুৰীস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ HS BA বিকমৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, সুন্দৰ ক্লাছৰুমৰ ব্যৱস্থা, উপযুক্ত PGৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 97067785566 অথবা 86388114117 আৰু 98643155576 আৰু 8876225551 নম্বৰত।